Hello friends, welcome to Bhadra IAS Academy. So, আপোনালোকে সবে গম পাইছে চাগে যে SSC CGL যেটো গ্ৰেজুৱেট লেভেলৰ এক্সামৰ নোটিফিকেশন হেতু কালি আমাৰ নোটিফিকেশন আহিছে আৰু ইয়াতে যেটো আমি ভেকেন্সি চাও ভেকেন্সিজ আছে 14582 তাৰ মানে 14582 ভেকেন্সিজ আছে for the graduate level exams and it is for the SSC exam. তো এতিয়া যদি আমি চাও তেনেহলে আপোনালোকৰ ৰেজিষ্ট্ৰেচন অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট ফৰ দ্য ৰেজিষ্ট্ৰেচন যদি আমি চাও 4th July তাৰ মানে আপোনালোকে একদমই দেৰি নকৰিব ৰেজিষ্ট্ৰেচন এণ্ড অল কমপ্লিটলি অনলাইন প্ৰসেস হয় আপোনালোকে ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট কৰি দিব লাষ্ট মোমেন্টৰ কাৰণে নাথাকিব এতিয়া যদি আমি চাও তেনেহলে এই এক্সাম মোড 2 এক্সামৰ যেটো মোড হ'ব হেতু কমপ্লিটলি অনলাইন মোড হ'ব আৰু ইয়াতে দুটা লেভেলত এক্সাম হ'ব এটা হৈছে টায়াৰ 1 এটা হৈছে টায়াৰ 2 আৰু টায়াৰ 1 টায়াৰ 2 both objective লেভেলত হ'ব ঠিক আছে এনেকুৱা নহয় যে টায়াৰ 1 আপোনালোকৰ অবজেক্টিভ হ'ব টায়াৰ 2 আপোনালোকৰ সাবজেক্টিভ হ'ব দুটাই অবজেক্টিভ লেভেলৰে এক্সাম হ'ব টায়াৰ 1ত কোৱালিফাই কৰিলে আপোনালোকে টায়াৰ 2ত বহিবলৈ পাব ঠিক আছে এতিয়া চাওক টায়াৰ 2ত যদি আমি চাও তেনেহলে তিনিখন পেপাৰ আছে পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 মই আপোনালোকক কৈ আছো কোনটো কিহৰ কাৰণে আছে সো টায়াৰ 2ত আমাৰ ওচৰত পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 আছে আৰু টায়াৰ 1 কম্পালসৰি সবৰ কাৰণে এটো এক্সাম হয় টায়াৰ 1 দিবই লাগিব টায়াৰ 2 তিনিখন যিখন পেপাৰ আছে এটো বেলেগ বেলেগ অলপমান পোষ্ট ডিফাৰেন্সিয়েট হৈ যায় So paper 1 er kotha jodi ami kau etu compulsory hoy for all the post okay paper 1 is compulsory for all the post paper 2 jodi ami sao jibila candidates the candidate jone apply koribo junior statistical officer in the ministry of statistics and program implementation so tar mane mospir under jikhini post jodi kunubai apply korise for the JSO junior statistical officer teuluke paper 2 khon teuluke dibo lagibo thik ase aru paper 3 jodi ami sao those candidates for the post of assistant audit officer বা assistant account officer এইকিটা পোষ্টৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিছে তেনেহলে আপোনালোকে পেপাৰ 3 খন দিব লাগিব বিকজ এবিলাক অকমান স্পেসিফিক পোষ্ট হৈ যায় এইকাৰণে ইয়াৰ অকমান স্পেসিফিক পেপাৰ হৈ যায় ঠিক আছে সো টায়াৰ 1 ত আপোনালোকৰ গুটেখিনি থাকিবই জেনাৰেল যিখিনি আমি ডিসকাস কৰো সিলেবাসৰ ওপৰত পেপাৰ 1 ত তাৰমানে টায়াৰ 1 ত গুটেখিনি বস্তু সিলেবাসৰ একৰ্ডিং এ থাকিব জেনাৰেল ইন্টেলিজেন্স mental ability quant english gk যিখিনি জেনাৰেল স্ট্যাটিকৰ পাৰ্ট আৰু ডাইনামিক কারেন্ট এফেয়াৰ্সৰ পাৰ্ট এই গুটেখিনি বস্তু ইনক্লুডেড থাকিব টায়াৰ 2 ত যিখিনি থাকিব পেপাৰ তিনিখন পেপাৰৰ মই কথা কৈছো ইয়াতে পেপাৰ 1 কম্পালসৰি হয় ফৰ অল দা পোষ্ট পেপাৰ 2 খন দিব লাগিব জুনে জুনিয়ৰ লেভেলত স্ট্যাটিস্টিক্যাল অফিচাৰৰ যেটো এপ্লাই কৰিব আৰু পেপাৰ 3 ফৰ দোজ ফৰ এসিস্টেন্ট অডিট officer আৰু assistant accounts officer ঠিক আছে ক্লিয়াৰ সো ইয়াতে CGL ৰ কাৰণে আপোনালোকৰ নোটিফিকেশন আহি গৈছে for this month vacancies টাইম বহুত কম আছে আপোনালোকৰ ওচৰত সো আপোনালোকে দেৰি নকৰি এতিয়া পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিও ফৰ্ম ফিল আপ ষ্টাৰ্ট কৰি দিও আৰু একৰ্ডিংলি পঢ়ক আৰু মক টেষ্ট দিও ঠিক আছে এতিয়া আহি যাও আমাৰ specific course hole as launched by the Bhadra IAS Academy. So Bhadra IAS Academy ফলৰ পৰা আপোনালোকৰ SSC banking railways ৰ কাৰণে এটা integrated course উলিয়াইছে যিটোৰ ওপৰত এতিয়া বেসড হৈ আমাৰ ক্লাसेস হ'ব ডেইলি ক্লাसेস আপোনালোকৰ 2 hours কে হ'ব অফলাইন অনলাইন দুটা ফেসিলিটিজ এ দিয়া হৈছে আৰু যদি আপোনালোকে বিচাৰে যে স্পেসিফিক্যালি আমি SSC কাৰণে লম তেনেহলে আপোনালোকে স্পেসিফিক্যালি SSC কাৰণেও লব পাৰে ইয়াতে CHSL আৰু CGL দুটা লেভেলতে প্ৰিপাৰেচন কৰোৱা হ'ব ঠিক আছে সো ফিচাৰস বিলাক যদি আমি চাও ডেইলি লেভেলত আমাৰ ক্লাसेস হ'ব 2 hours কে আৰু ডিউৰেচন যদি আপোনালোকে গুটে ইন্টিগ্ৰেটেড কোৰ্সটো লয় SSC banking railways plus the state government job ইয়াতে ডিউৰেচনটো যদি আমি চাও 4 to 5 months all over integrated কোৰ্সৰ কাৰণে ঠিক আছে আৰু ইয়াৰে ভিতৰত আপোনালোকে অকল SSC কাৰণে স্পেসিফিক্যালি লব পাৰে ৰেলৱেজৰ কাৰণে স্পেসিফিক্যালি লব পাৰে বেংকিংৰ কাৰণে স্পেসিফিক্যালি লব পাৰে বা ষ্টেট গভৰ্ণমেন্ট জবৰ কাৰণেও লব পাৰে ঠিক আছে সো ইয়াতে ক্লাसेस আপোনালোকৰ ডেইলি বেসিছত হ'ব 2 hours কে ক্লাसेस হ'ব ঠিক আছে ইয়াতে আপোনালোকে ফুল ষ্টাডি মেটেৰিয়েলস পাব হাৰ্ড কপি অফ দা ষ্টাডি মেটেৰিয়েলস will be provided by our institute for each subject okay so প্ৰতিটো সাবজেক্টৰ কাৰণে আপোনালোকে ইয়াতে হাৰ্ড কপিজ পাব মান্থলি ম্যাগাজিনস পাব কারেন্ট এফেয়ার্স আপোনালোকে আৰু বেলেগ বেলেগ সোৰ্সত বিচাৰিব নালাগে আপোনালোকে কারেন্ট এফেয়াৰ্সৰ এটা মান্থলি ম্যাগাজিন সফট কপিৰ ফৰমেটত আমাৰ ইনষ্টিটিউটৰ ফালে পৰা দিয়া হ'ব ঠিক আছে ডেইলি MCQs আপোনালোকে যিখিনি টপিকত পঢ়ি আছে ইয়াৰ ওপৰত প্ৰ্যাকটিস কৰিবলৈ আপোনালোকে ডেইলি MCQs পাব নিজকে নিজে টেস্ট কৰিব পাৰে যে আপোনালোকৰ প্ৰিপাৰেচনটো ধুনিয়া এটা লেভেলত গৈ আছে নে নাই
তাৰ পাছত উইকলি মক টেষ্টটো দিয়া হ'ব আৰু ইয়াৰ লগতে ক্লাছেছখিনিৰ লগতে আপোনালোকক ডাউট ক্লিয়াৰিং ছেশ্যনছো দিয়া হ'ব যাতে আপোনালোকে প্ৰিপেৰেশ্যনৰ থ্ৰু জাৰ্নিটোত আপোনালোকে একো ডাউটছ লৈ যাতে আগবাঢ়ি নাযায় ঠিক আছে চ' এইখিনি আমাৰ কোৰ্চৰ ফিচাৰ্ছ আছিলে ফাৰ্দাৰ যদি আপোনালোকে কিবা আৰু এনকুৱাৰী কৰিবলৈ থাকে তেনেহ'লে আপোনালোকে আমাৰ ভাদ্ৰা আইচ একাডেমীৰ নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব 8638391721 This number is given here. You can call here anytime for any kind of enquiry regarding your preparation or for the admission in such courses. Okay. So that's all for today, guys. Best of luck for your exam. Thank you. Thank you very much.